Hey guys, welcome to Gyan Barta. Azir class আমি discuss কৰিম top 25 MCQs on Indian freedom movement. গটিকে পলম নকৰি বলকচোন ক্লাস start কৰো। First question, Gokhale found Gopal Krishna Gokhale কি প্ৰতিষ্ঠা কৰিছিল? Option দিয়া হৈছে Servants of India Society, Home Rule Movement, Theosophical Society, Arya Samaj. And the correct option is option A, Servants of India Society. Gopal Krishna Gokhale সাৰ্ভেণ্টছ অফ ইণ্ডিয়ান ছ'চাইটি প্ৰতিষ্ঠা কৰিছিল আৰু এই ছ'চাইটিটো প্ৰতিষ্ঠা কৰাৰ অন্যতম কাৰণ আছিল ইণ্ডিয়ান এডুকেশ্যনৰ এক্সপানশ্যন কৰা আৰু প্ৰতিষ্ঠা কৰা হৈছিল 1905 চনত। এইখিনিতে আন এটি জানিবলগীয়া কথা যে 1905 চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপেও নিযুক্ত হৈছিল। নেক্সট, The founder of Brahma Samaj was Brahma সমাজৰ প্ৰতিষ্ঠা কোনে কৰিছিল? অপশ্যন দিয়া আছে সহায় আনন্দ, জাষ্টিছ ৰাণা দে, ৰাজা ৰামমোহন ৰয়, বাল গংগাধৰ তিলক। এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি, ৰাজা ৰামমোহন ৰয়। 1828 চনত ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই সমাজ প্ৰতিষ্ঠাৰ অন্যতম কাৰণ আছিল ৰিলিজিয়াছ ৰিফৰ্ম। সেই সময়ত চলি থকা সতীদাহ প্ৰথা এই সমাজৰ জৰিয়তে সমাপ্ত কৰা হৈছিল। নেক্সট, নেশ্যনেল এন্থেম ৱাজ এডপ্টেড অন ডেছ 1950। কি কৈছে? ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতে কেতিয়া স্বীকৃতি লাভ কৰিছিল? অপশ্যন দিয়া হৈছে 26 জানুৱাৰী, 24 জানুৱাৰী, 15 আগষ্ট, 8 আগষ্ট। আৰু ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, 24 জানুৱাৰী। 1950 চনৰ 24 জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটি গ্ৰহণ কৰা হৈছিল আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত এই গীতটি পোনপ্ৰথমবাৰৰ বাবে 1911 চনৰ 27 ডিচেম্বৰত কলকাতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত গোৱা হৈছিল। নেক্সট কুৱেশ্যন, জনগণ মন ৱাজ কম্প'জ বাই, কি কৈছে? জনগণ মন কোনে ৰচনা কৰিছিল? অপশ্যন দিয়া হৈছে ৰবীন্দ্ৰনাথ টেগৰ, অৰবিন্দ ঘোষ, বিপিন চন্দ্ৰ পাল, বংকিম চন্দ্ৰ চেটাৰ্জী। আৰু কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ, ৰবীন্দ্ৰনাথ টেগৰ। জালিয়ানৱালা বাগ মাছকেয়াৰ 1919 অকাৰ্ড এট, কি কৈছে? জালিয়ানৱালা বাগ মাছকেয়াৰ 1919 চনৰ ক'ত হৈছিল? অপশ্যন দিয়া হৈছে মিৰাট, পানীপত, অমৃতসৰ, পাটিয়ালা। এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি, অমৃতসৰ। ভাৰতৰ ইতিহাসৰ এটি অন্যতম কলা দিন জালিয়ানৱালা বাগ মাছকেয়াৰ আৰু এই ঘটনাটো সংঘটিত হৈছিল পঞ্জাৱৰ অমৃতসৰৰ জালিয়ানৱালা বাগ নামৰ এখন উদ্যানত। Next question, Mrs. Annie Besant became the first woman president of the Indian National Congress in, কি কৈছে? কিমান চনত এনি বেচাণ্ট ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী হিচাপে নিযুক্ত হৈছিল? অপশ্যন দিয়া হৈছে 1916, 1917, 1918, 1920। আৰু কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, 1917। নেক্সট, জনগণ মন ৱাজ ফাৰ্ষ্ট ছাং এট দ্য 1896 ছেশ্যন অফ, কি কৈছে? জনগণ মন 1896 চনত কোনখন অধিৱেশনত গোৱা হৈছিল? অপশ্যন দিয়া হৈছে ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স, ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, থাৰ্ড ৰাউণ্ড টেবুল কনফাৰেন্স। আৰু কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। নেক্সট, Which one of the following thinkers did not influence Gandhiji? তলত দিয়া কোনজন বিচাৰকৰ মনোভাৱে গান্ধীজীক প্ৰভাৱ পেলোৱা নাছিল? অপশ্যন দিয়া হৈছে ট্ৰটস্কি, টলষ্টয়, থৰিঅ, গোখলে। আৰু ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, ট্ৰটস্কি। ট্ৰটস্কি নামৰ ৰাছিয়ান মাৰ্ক্সবাদী চিন্তক তথা ৰাজনীতিবিদজনৰ মনোভাৱে গান্ধীজীক প্ৰভাৱ পেলোৱা নাছিল। On what day Declaration of Independence was promulgated by Lord Mountbatten? Lord Mountbattene কেতিয়া Declaration of Independence প্ৰস্তাৱিত কৰিছিল? অপশ্যন দিয়া হৈছে 4, 1946, 2, 1945, 3, 1947, 7, 1947। And the correct option is option 3, 3 জুন 1947 চনৰ 3 জুনত Declaration of Independence প্ৰস্তাৱিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, Who introduced the permanent settlement in Bengal? বেংগলত স্থায়ী বসতি কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যন দিয়া হৈছে লৰ্ড কৰ্ণৱালিছ, লৰ্ড কাৰ্জন, লৰ্ড ডেলহাউচি, লৰ্ড উইলিংটন। এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ, লৰ্ড কৰ্ণৱালিছ। এইখন এখন এগ্ৰিমেণ্ট আছিল যিখন চুক্তি হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বঙালী লেণ্ডলৰ্ডসকলৰ মাজত। নেক্সট কুৱেশ্যন, ডেছ ৱাজ কনচিডাৰ্ড টু বি দ্য মডেল ফৰ অল প্ৰাইম মিনিষ্টাৰ? কোনজন নেতাক প্ৰাইম মিনিষ্টাৰসকলৰ মডেল বুলি জনা যায়? অপশ্যন দিয়া হৈছে উইনষ্টন চুৰ্চিল, মিছেছ টেটছাৰ, জৱাহৰলাল নেহৰু, ৰবাৰ্ট ক্লাইভ। এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি, জৱাহৰলাল নেহৰু। দ্য ফ্ৰীডম ফাইটাৰ ন'ন এজ দেশবন্ধু ইজ, কোনজন স্বাধীনতা সংগ্ৰামীক দেশবন্ধু বুলি জনা গৈছিল? অপশ্যন দিয়া হৈছে চি আৰ দাস, গান্ধীজী, জে এল নেহৰু, ৰাজাজী।
কাৰেক্ট অপশ্যন ইজ অপশ্যন এ C.R. দাস চিত্তৰঞ্জন দাস তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আৰু লগতে স্বৰাজ পাৰ্টিৰ এজন অন্যতম ফাউণ্ডাৰ আছিল নেক্সট কুৱেশ্যন হু ৱাজ কল বৈকম হিৰো বৈকম হিৰো বুলি কাক জনা যায় অপশ্যন দিয়া হৈছে E.V. ৰামাস্বামী লক্ষ্মণ মুডালিয়াৰ R.K. দাদাভাই C.N. আন্নাদুৰাই এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ E.V. ৰামাস্বামী ইৰোড ভেংকটা ৰামাস্বামীক বৈকম হিৰো বুলি জনা যায় নেক্সট Where did INA trial take place? Indian National Army trials ক'ত হৈছিল অপশ্যন দিয়া হৈছে ৰেড ফৰ্ট দিল্লী চিমলা মালদ্বীপ ছিংগাপুৰ এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ ৰেড ফৰ্ট দিল্লী নেক্সট How long did Dadabhai Naoroji remain president of Indian National Congress? Dadabhai Naoroji ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন অন্যতম ফাউণ্ডাৰ তেওঁ কিমান বছৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল অপশ্যন দিয়া হৈছে 3 years 2 years 1 year 4 years and the correct option is option A 3 years আৰু এইখিনিতে আন এটি জানিবলগীয়া কথা যে তেওঁ গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলিও জনা যায় Next, who described Dadabhai Naoroji as a divine person? কোনে দাদাভাই নাওৰজীক divine person আখ্যা দিছিল? Option D আছে তিলক গান্ধীজি গোখলে টেগৰ and the correct option is option C গোপাল কৃষ্ণ গোখলে দাদাভাই নাওৰজীক divine person বুলি আখ্যা দিছিল. Next, PAC was signed during the year 1931. 1931 চনত কোনখন PAC স্বাক্ষৰ হৈছিল? মিণ্টু মৰলে PAC, গান্ধী আৰউইন PAC, স্ক্ৰিপছ PAC, বট ANC. And the correct option is option B, গান্ধী আৰউইন Pact. Next, who was the first Britisher to be jailed during India's freedom struggle? ভাৰতৰ স্বাধীনতা সংগ্ৰামত কাৰাবন্দী হোৱা প্ৰথম ব্ৰিটিছ গৰাকী কোন আছিল? অপশ্যন দিয়া হৈছে অৰুণ ডালে, গাই এলডৰেড, এও হিউম, এনি বেসাণ্ট and the correct option is option D, এনি বেসাণ্ট. Next, who among the following British Prime Minister issued the infamous communal award which prescribes separate electoral for giving representation to different communities in legislature in India. কোনজন ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে অখ্যাত কমিউনেল এৱাৰ্ডৰ আৰম্ভণি কৰিছিল যিয়ে ভাৰতৰ বিভিন্ন সম্প্ৰদায়ৰ বাবে পৃথক নিৰ্বাচন ক্ষেত্ৰৰ মত পোষণ কৰিছিল অপশ্যন দিয়া হৈছে ৰামছে মেকডোনাল্ড ষ্টেনলি Baldwin, Lord Chamberlain, Winston Churchill and the correct option is option C, Lord Chamberlain. Next question, when did Second World War start? দ্বিতীয় মহাসমৰ কেতিয়া আৰম্ভ হৈছিল? অপশ্যন দিয়া হৈছে 1948, 1920, 1939, 1946. Correct option is option C, 1939. 1939ৰ 1 ছেপ্টেম্বৰৰ পৰা দ্বিতীয় মহাসমৰ আৰম্ভ হৈছিল আৰু 2 ছেপ্টেম্বৰ 1945 চনত সমাপ্ত হৈছিল নেক্সট কুৱেশ্যন নেম দ্য ইম্পৰ্টেণ্ট লিডাৰ্ছ হু ৱেৰ ৰেছপনচিবল ফৰ দ্য ফৰ্মেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কি কৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাৰ আঁৰত থকা নেতা কেইজন কোন অপশ্যন দিয়া হৈছে তিলকন গান্ধীজী দাদাভাই এ.অ. হিউম এনাৰ্জী সুভাষ চন্দ্ৰ বোস মতিলাল নেহেৰু এণ্ড গান্ধীজী এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি দাদাভাই নাওৰজী এ.অ. হিউম এণ্ড সুৰেন্দ্ৰনাথ বেনাৰ্জী নেক্সট কুৱেশ্যন ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এষ্টাব্লিছড ডিউৰিং দ্য ৰুল অফ ভাৰতীয় সংবিধান কাৰ শাসনকালত ৰচিত হৈছিল অপশ্যন দিয়া হৈছে এটলি লৰ্ড আৰউইন লৰ্ড লিনলিথগো লৰ্ড উইলিংটন এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি লৰ্ড উইলিংটন নেক্সট কুৱেশ্যন চিপাহী মতিনি বিগন এট ফাৰ্ষ্ট এট চিপাহী বিদ্ৰোহ পোনপ্ৰথমে ক'ত আৰম্ভ হৈছিল অপশ্যন দিয়া হৈছে মিৰাট চুৰাট লক্ষ্ণৌ আহমেদাবাদ এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ মিৰাট এই বিদ্ৰোহ পলাচী যুদ্ধৰ 100 বছৰৰ পিছত 1857 চনত আৰম্ভ হৈছিল আৰু এই বিদ্ৰোহক ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স বুলি কোৱা হয় নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ব্ৰিটিছ ইণ্ডিয়া ব্ৰিটিছ ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল অপশ্যন দিয়া হৈছে লৰ্ড ডেলহাউচি লৰ্ড ৱেজলি লৰ্ড বেণ্টিং লৰ্ড কেনিং এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন ডি লৰ্ড কেনিং নেক্সট নেম দ্য ইণ্ডিয়ান লিডাৰ্ছ হু টুক পাৰ্ট ইন দ্য ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স কি কৈছে ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স অৰ্থাৎ 1857 চনত হোৱা নেতা কোন আছিল অপশ্যন দিয়া হৈছে ঝান্সী ৰাণী তান্তিয়া টপী এণ্ড নানা চাহেব বাল গংগাধৰ তিলক ভি.ডি. সাভাৰকাৰ ভগত সিং এম.জি. ৰাণাডে ৰয় গান্ধীজী এণ্ড নেহেৰু এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ ঝান্সী ৰাণী তান্তিয়া টপী এণ্ড নানা চাহেব ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্টৰ ওপৰত এই 25 MCQs আপোনালোকে কেনে পালে জনাব আৰু যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আজি যদি প্ৰথম চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ